অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এই উপলক্ষে মহানগৰীৰ দীঘলীপুখুৰীত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক। গায়ন বায়নেৰে আদৰি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় জয়ন্ত বৰুৱাক। সম্বৰ্ধনা গ্ৰহণ কৰি এয়া হেমচন্দ্ৰ বৰুৱা আৰু পিতৃৰ আশীৰ্বাদ বুলি মন্তব্য কৰে জয়ন্ত বৰুৱাই। পিতৃপুৰুষ আৰু ৰাইজৰ আশীৰ্বাদৰ বাবেই আজি এই কাম কৰিব পাৰিছোঁ বুলি উল্লেখ কৰে জয়ন্ত বৰুৱাই। হেমকোষৰ বাবে স্বাধীন প্ৰতিদিন গোষ্ঠী তথা জয়ন্ত বৰুৱাই কৰা কাম আৰু যিখিনি কাম সেয়া দায়িত্ব বুলি অভিহিত কৰে জয়ন্ত বৰুৱাই। এই কামক অতি শ্ৰদ্ধা সহকাৰে আন্তৰিকতাৰে আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত থাকিব বুলি উল্লেখ কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীগৰাকীয়ে। নৱপ্ৰজন্মৰ প্ৰতিও বিশেষ আহ্বান জয়ন্ত বৰুৱাৰ। নৱপ্ৰজন্মক কিতাপ কিনি পঢ়াৰ লগতে অন্যক উপহাৰ হিচাপে কিতাপ প্ৰদান কৰিবলৈ আহ্বান জনায়। একেটা অনুষ্ঠানতে প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙলৈ আগবঢ়োৱা হ'ল সেউজ সম্ৰাট বঁটা। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা। এই কাৰ্যসূচীত এটা শব্দ লিখা আছে যে ৰাজহুৱা সম্বৰ্ধনা জনাব জয়ন্ত বৰুৱা, আৰু জয়ন্ত বৰুৱা হৈছে হেমকোষৰ নৱযুগৰ স্ৰষ্টা। এইটো সম্পূৰ্ণ এটা ভুল ব্যাখ্যা। হেমকোষৰ কেতিয়াও নৱযুগৰ স্ৰষ্টা কোনো হ'ব নোৱাৰে। 1836 চনত ব্ৰিটিছে এই অসমত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে, আৰু ইয়াৰ পিছত এই আমাৰ প্ৰপিতামহ হেমচন্দ্ৰ বৰুৱাদেৱে পৰৱৰ্তী সময়ত অসমীয়া ভাষাৰ ব্যাকৰণ আৰু হেমকোষ প্ৰণয়ন অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি গৈছে নতুনকৈ। আৰু সেই হেমচন্দ্ৰ বৰুৱাৰ পৰৱৰ্তী সময়ত 1900 চনত প্ৰকাশ পোৱা হেমকোষৰ পৰৱৰ্তী সংস্কৰণ দুটা মোৰ ককা আনন্দৰাম বৰুৱাদেৱে দুটা সংস্কৰণ প্ৰকাশ কৰে, আৰু পৰৱৰ্তী সময়ত আমাৰ পিতৃ দেৱানন্দ বৰুৱাদেৱে চতুৰ্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈকে তেওঁ প্ৰকাশ কৰি গৈছে, আৰু তাত বহুত নতুন নতুন শব্দ সন্নিৱিষ্ট কৰি গৈছে। আৰু চতুৰ্থ প্ৰজন্ম হিচাপে মোৰো দায়িত্ব এই হেমকোষৰ গতিধাৰা অব্যাহত ৰখা, আৰু সেইবাবেই আমি পঞ্চদশ সংস্কৰণত কেইবাগৰাকীও ভাষাবিদ শিক্ষাবিদক লগত লৈ আমি পঞ্চদশ সংস্কৰণৰ প্ৰায় 3600 নতুন শব্দ সন্নিৱিষ্ট কৰি হেমকোষৰ পঞ্চদশ সংস্কৰণ আমি প্ৰকাশ কৰোঁ।